মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 15 মানচিত্ৰ। এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এতিয়া তোমালোকৰ অনুসৰণৰ প্ৰথমটো প্ৰশ্ন উত্তৰ লিখা। তাৰে এ নম্বৰ হৈছে মানচিত্ৰ কি? উত্তৰটো হ'ব পৃথিৱীৰ উপৰি পৃষ্ঠৰ যিকোনো নিৰ্দিষ্ট ঠাইৰ অৱয়ৱৰ প্ৰতিছবি কাগজৰ ওপৰত জোখ মাপ কৰি উলিওৱা চিত্ৰকে মানচিত্ৰ বোলে। বি নম্বৰত আছে সাংকেতিক চিহ্ন কাক বোলে? উত্তৰ ছবি বা প্ৰতীকৰ সহায়ত এটা নিৰ্দিষ্ট বস্তু বা ঠাই বুজালে তাক সাংকেতিক চিহ্ন বোলে। মানচিত্ৰত এনে সাংকেতিক চিহ্নৰ দ্বাৰা নদী, পৰ্বত, হ্ৰদ, মঠ মন্দিৰ, ৰাস্তা, ৰেল লাইন, ঘৰ, গাঁও আদি নিৰ্দিষ্টভাৱে নিৰ্দেশ দিয়া হয়। চি নম্বৰ কাৰ্টগ্ৰাফি কি? উত্তৰ কাৰ্টগ্ৰাফি হ'ল বিজ্ঞানসন্মতভাৱে মানচিত্ৰ অঁকা পদ্ধতি, অৰ্থাৎ সম্পূৰ্ণ বৈজ্ঞানিক আধাৰত মানচিত্ৰ অঁকাকে কাৰ্টগ্ৰাফি বোলা হয়। এবার তোমালোকে পাবা 2 নম্বৰ প্ৰশ্ন মানচিত্ৰ কাক বোলে? মানচিত্ৰৰ প্ৰকাৰ আৰু কি কি? তো উত্তৰটোত লিখিবা যে পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ সম্পূৰ্ণ অথবা কোনো এটা অংশৰ অৱয়ৱৰ প্ৰতিছবি জোখ-মাখ কৰি স্কেলৰ সহায়ত কাগজ অংকন কৰা চিত্ৰক মানচিত্ৰ বোলা হয়। মুঠতে মানচিত্ৰ 3 ভাগত বিভক্ত কৰা হয়। এই ভাগকেইটা যথাক্ৰমে হ'ল 1 নম্বৰ হৈছে প্ৰাকৃতিক মানচিত্ৰ, য'ত নদী, পৰ্বত, মালভূমি, সমভূমি, প্ৰাকৃতিক অৱস্থা চিত্ৰ অংকন কৰা থাকে। 2 নম্বৰ হৈছে ৰাজনৈতিক মানচিত্ৰ, য'ত ৰাষ্ট্ৰবোৰ ৰাজনৈতিক গোটাবোৰ সীমাৰেখাৰ নগৰবোৰ চহৰবোৰ অৱস্থান নিৰ্দেশ কৰা থাকে। 3 নম্বৰটো হৈছে বিষয়ভিত্তিক মানচিত্ৰ, বনাঞ্চল, খনিজ সম্পদৰ বিতৰণ, শিল্প উদ্যোগ, কৃষিজাত সামগ্ৰী আদিৰ বিতৰণ আদিৰ বিষয়ে চিত্ৰ অংকন কৰা থাকে। 3 নম্বৰটো হৈছে মানচিত্ৰ অংকন কৰিবলৈ কি কি পদ্ধতি আৰু কৌশল অৱলম্বন কৰা হয়? উত্তৰটো হৈছে মানচিত্ৰ অংকন কৰাৰ কিছুমান বিশেষ পদ্ধতি আছে। পুৰণি কালত মানচিত্ৰ অঁকা সহজ কথা নাছিল, কিন্তু বৰ্তমান বিজ্ঞানৰ উন্নতিৰ যুগত আধুনিক কৌশল অৱলম্বন কৰি অতি সহজে আৰু শুদ্ধভাৱে মানচিত্ৰ আঁকিব পৰা হৈছে। 3 নম্বৰ হৈছে কিছুমান মানচিত্ৰ কেৱল স্কেচ আৰু চিত্ৰ আঁকি প্ৰকাশ কৰিব পাৰি। 2 নম্বৰত কৈছে আন কিছুমান মানচিত্ৰ অংকন কৰোঁতে জৰীপ আৰু সমীক্ষাৰ সহায় লোৱা হয়। এই কাৰ্যত কম্পাছ, জোখ-মাখৰ ফিটা ব্যৱহাৰ কৰা হয়। 3 নম্বৰত আছে পোহৰ ছবিৰ সহায়ত মানচিত্ৰ আঁকিব পাৰি। 4 নম্বৰ হৈছে বৰ্তমান যুগত উপলব্ধ হোৱা ৰাডাৰ যন্ত্ৰ আৰু উপগ্ৰহৰ সহায়ত মানচিত্ৰ আঁকিব পাৰি। 5 নম্বৰ এতিয়া কম্পিউটাৰ যন্ত্ৰ আৰু গ্ল'বেল পজিশ্যনিং ছিষ্টেমৰ সহায়ত ডিজিটেল মেপ বা মানচিত্ৰ আঁকিব পাৰি। 4 নম্বৰটো হৈছে ক্ষেত্ৰ অধ্যয়ন বুলিলে কি বুজা? ভূগোল অধ্যয়নত ইয়াৰ প্ৰয়োজনীয়তা কি? উত্তৰটো হৈছে ক্ষেত্ৰ অধ্যয়ন বুলিলে বুজা যায় যে বিষয়ে বিশেষ জ্ঞানৰ আৱশ্যক হয়, তাক উপলব্ধ কৰিবলৈ প্ৰকৃত স্থানলৈ নিজে গৈ চাক্ষুষ অভিজ্ঞতাৰে প্ৰকৃত তথ্য পাতি আৰু সত্য উদ্ঘাটন কৰি আনি সেইবোৰ বিশেষ অধ্যয়নত ব্যৱহাৰ কৰা। ক্ষেত্ৰ অধ্যয়নৰ লগত ভূগোল শিক্ষাৰ ওতপ্ৰোত সম্বন্ধ আছে। ভূগোল বিষয়ৰ বিষয়বস্তুবিলাকৰ অধ্যয়ন কৰোঁতে ক্ষেত্ৰ অধ্যয়নৰ সহায় ল'ব লাগে। ভূগোল অধ্যয়নত অধিক ফলপ্ৰসূ হ'ব পাৰে। পৃথিৱীৰ উপৰিভাগত বিভিন্ন কাৰণত সঘনে পৰিৱৰ্তন ঘটি থাকে, যিটো সময়ে সময়ে নিৰীক্ষণ কৰিলে গম পোৱা নাযায়। ভূগোল যিহেতু পৃথিৱীৰ উপৰিভাগৰ বিষয়ে সম্যক অধ্যয়ন কৰে, গতিকে তেনে অধ্যয়নৰ ক্ষেত্ৰত অধ্যয়ন সুবিধা ভূগোল অধ্যয়নত যথেষ্ট সুবিধাজনক হ'ব পাৰে। তো আজিৰ ভিডিঅ' এইখিনি। ৰ'বচোন আৰু অলপ লাগিব পাৰে। ৰ'বা কি মানে চমুটকা দি আছে। 5 নম্বৰত আছে চমুটকা লিখা। এই নম্বৰটো হৈছে মানচিত্ৰ অংকনত স্কেল বা মাপনিৰ ভূমিকা। উত্তৰটো লিখিবা স্কেল বা মাপনিৰ ব্যৱহাৰ অলেখ। বিশেষকৈ ভূগোল অধ্যয়ন কৰিবলগীয়া হ'ল স্কেলৰ ব্যৱহাৰ অতি আৱশ্যকীয়। ভূগোলত মানচিত্ৰ অঁকাৰ সময়ত জোখ মাপ কৰিহে অংকন কৰা হয়। স্কেলৰ সহায়ত এক নিৰ্দিষ্ট একক লৈ কাগজৰ ওপৰত বৃহৎ মহাদেশ, দেশ, নদী, পৰ্বত আদি শুদ্ধভাৱে অংকন কৰিব পাৰি। উদাহৰণস্বৰূপে 1000 মাইল বুজাবলৈ
স্কেলৰ 1 ইঞ্চিৰ এককলৈ মানচিত্ৰখন আঁকিব পৰা যায়। তেনেকৈ 10,000 দৈৰ্ঘ্য দূৰত্ব বুজাবলৈ কেৱল 10 ইঞ্চি ল'লেই হয়। যিবিলাক মানচিত্ৰৰ আগতে স্কেল বা মাপনিৰ সহায় নোলোৱা হয়, অনুমানিত স্তৰত অঁকা হয়, সেইবোৰ মানচিত্ৰৰ শুদ্ধতা নাথাকে। এনেবোৰ কাৰণত ভূগোল অধ্যয়ন কৰোঁতে আৰু বিশেষকৈ কাগজৰ ওপৰত মানচিত্ৰৰ আগতে স্কেল বা মাপনিৰ সহায় নোলোৱাকৈ অঁকাটো সম্ভৱপৰ নহয়। 2 নম্বৰ হৈছে আৰ্হি চিত্ৰ। পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ অৱয়ৱৰ প্ৰতিচ্ছবি যেতিয়া এখন উকা কাগজত জোখমাখ কৰি অঁকা হয়, তেনেধৰণৰ প্ৰতিচ্ছবি থকা চিত্ৰকে মানচিত্ৰ বোলে। এখন মানচিত্ৰ অংকন কৰোঁতে দিশৰ ধাৰণাটো অতি আৱশ্যক, অৰ্থাৎ ঠাইখনৰ উত্তৰ পূব, দক্ষিণ, পশ্চিম এই 4টা দিশ নিৰ্ধাৰণ কৰিহে মানচিত্ৰখন অঁকা হয়। মানচিত্ৰ অঁকাৰ পিছত সোঁফালৰ ওপৰত এডাল কাঁড় চিহ্নযুক্ত লম্ব ইংৰাজী ফলৰ এন আখৰটো লিখি দিয়া হয়, যেনেকৈ এনেকুৱা থাকে, ওপৰত এন লিখা থাকে। এন আখৰটো উত্তৰ দিশত। এটা কথা মনত ৰাখিব, ওপৰ ফালে এন যে থাকে, এনটো সদায় উত্তৰ, মানে ওপৰ ফালে উত্তৰ দিশটো বুজায়, আৰু তেনেদৰে বাকী থকা দিশকেইটাও উলিয়াব পাৰি। এনেবোৰ কাৰণত ভূগোল অধ্যয়ন কৰোঁতে আৰু বিশেষকৈ কাগজৰ ওপৰত মানচিত্ৰ আগতে স্কেল বা মাপনিৰ সহায় নোলোৱাকৈ অঁকাটো সম্ভৱপৰ নহয়। 3 নম্বৰ হৈছে মানচিত্ৰ আৰু দিশ। পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ অৱয়ৱৰ প্ৰতিচ্ছবি যেতিয়া এখন উকা কাগজত জোখমাখ কৰি অঁকা হয়, তেনেধৰণৰ প্ৰতিচ্ছবিক মানচিত্ৰ বোলা হয়। এখন মানচিত্ৰ অংকন কৰোঁতে দিশৰ ধাৰণাটো অতি আৱশ্যক, অৰ্থাৎ ঠাইখনৰ উত্তৰ পূব, দক্ষিণ, পশ্চিম এই 4টা দিশত নিৰ্ধাৰণ কৰি মানচিত্ৰখন অঁকা হয়। তো তোমালোকৰ ভিডিঅ' এইখিনি, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে।